কৰ্কট ৰোগীক আটাইতকৈ দীঘল চুলি দান দি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত অভিলেখ গঢ়িলে বিশ্বনাথৰ এজন ছাত্ৰই পুৰুষ কৰ্কট ৰোগীৰ বাবে আটাইতকৈ দীঘল চুলি দান কৰাৰ অভিলেখ গঢ়িছে বিশ্বনাথ মহাবিদ্যালয়ৰ চানু মৰম বাউৰী নামৰ ছাত্ৰজনে তেখেতে যোৱা 24 জুন তাৰিখে গিফ্ট হেয়াৰ গিফ্ট কনফিডেন্সলৈ নিজৰ 23.2 ইঞ্চি চুলি দান কৰে যাতে কৰ্কট ৰোগীৰ বাবে বিনামূলীয়া উইক প্ৰদান কৰিব পাৰে চলিত বছৰৰ 26 জুনত তেওঁ চুলি দান কৰি এই অভিলেখৰ গৰাকী হয় যাৰ বাবে তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হয় মঙলবাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই তেওঁক প্ৰমাণপত্ৰ প্ৰদান কৰে ইতিমধ্যে ছাত্ৰগৰাকীক বিশ্বনাথৰ বিভিন্ন জাতীয়তা সংগঠনৰ লগতে বিশ্বনাথ মহাবিদ্যালয় কৰ্তৃপক্ষইও অভিনন্দন জ্ঞাপন কৰিছে মই প্ৰথমতে মানে আগতে টিভিত ডিস্কভাৰী চেনেল বা কিবাত এইবোৰত চাওঁতে গম পাইছিলোঁ যে কেঞ্চাৰ পেচেণ্টখিনিক আমি হেয়াৰ ডনেট কৰিব পাৰোঁ কিয়নো কিম'থেৰাপি কৰাৰ পিছত তেখেতলোকৰ চুলিবোৰ সৰি যায় চুলিবোৰ সৰি গ'লে চিন্থেটিক যোনবোৰ চুলি আছে সেইবোৰ লোৱাতকৈ অৰিজিনেল উইকবোৰ ল'লে বেছি ভাল হয় তেখেতলোকৰ কাৰণে তো তাৰ পৰা মই ভাবিছিলোঁ 10ম শ্ৰেণীৰ পাছত চুলিখিনি ৰাখিম বুলি 10ম শ্ৰেণীত নহ'ল কিছুমান কাৰণত তো দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত মই ভাবিলোঁ যে নাই চুলিখিনি দীঘল কৰোঁ আৰু তেনেকৈ 2.5 বছৰ চুলি দীঘল কৰি এই জুন মাহত চুলিখিনি কাটি এখন NGOত দিলোঁ দ্য চেৰিয়ান ফাউণ্ডেশ্যন বুলি পেলাই NGOখন আছে তামিলনাডুৰ হয় NGOখনত দিলোঁ তেখেতলোকে ফ্ৰী উইক বনাই পেলাই কেঞ্চাৰ পেচেণ্টখিনিক প্ৰদান কৰে যিহেতু কেঞ্চাৰ পেচেণ্টখিনিয়ে কেঞ্চাৰ ট্ৰিটমেণ্টৰ বাবে অত্যাধিক টকা খৰচ হয়েই তাৰ ভিতৰত এই ৰিয়েল চুলিৰ উইক কিনাটো তেখেতলোকৰ বাবে ইমান সম্ভৱ নহয় যিহেতু সেইকাৰণে আমি এনেকৈ ডনেট কৰিলে তেখেতলোকৰ বাবে সহজ হ'ব অলপমান কিনা সেইবাবে মই ডনেট কৰিলোঁ আৰু ডনেট কৰাৰ পিছত এই কথাটো মোক দেখি আৰু দুইজনে কৰক বুলি পেলাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত এপ্লাই কৰিবলৈ লগৰবোৰে ক'লে ভাইটিয়ে ক'লে তো তাৰ বাবে এপ্লাই কৰিলোঁ আৰু এপ্লাই কৰাৰ কাৰণে আহিলে ৰেকৰ্ডটো মই এপ্লাই কৰিছিলোঁ আপোনাৰ 20 জুন তাৰিখে মোৰ কনফাৰ্মেশ্যন আহিলে 26 তাৰিখে আৰু যোৱাকালি আপোনাৰ 16 তাৰিখে তাৰ মানে আৱাৰ্ড যোনখিনি এচিভাৰ পেকটো সেইটো আহিছে হয় মই চুলি আপোনাৰ 23.3 ইঞ্চি চুলি ডনেট কৰিছোঁ Bureau Report News Talba Home Northeast নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য